नमस्कार स्वागतम जनाइছো আপুনি চাই আছে দ্য প্ৰাইম টাইম শো। अब तेरा क्या होगा कालिया এই বাক্যবাণেৰে প্ৰত্যাহ্বান জনাইছে বদৰুদ্দিন আজমলে হিমন্ত বিশ্ব শৰ্মাক। নিৰ্বাচনৰ পাছত কি হ'ব হিমন্ত বিশ্ব শৰ্মালৈ এতিৰ্যক মন্তব্য সাংসদ বদৰুদ্দিন আজমলৰ। আজি এখন সভা সম্বোধন কৰে বদৰুদ্দিন আজমলে আৰু সভাত কেইবাটাও মন্তব্য কৰিছে, বিশেষকৈ চ্যালেঞ্জ কৰিছে শিক্ষামন্ত্ৰীগৰাকীক। এআইইউডিএফৰ চৰকাৰ আহিলে অৰ্থাৎ কংগ্ৰেছ এআইইউডিএফৰ চৰকাৰ অহাৰ লগে লগে পুনৰ বন্ধ কৰা যি মাদ্ৰাছা সেয়া খুলিব বা হুংকাৰ দিছে খোলাৰ বদৰুদ্দিন আজমলে। আজি সভাখনত মুকলিকৈ কৈছে, হুংকাৰ দিছে শিক্ষামন্ত্ৰীক যে যদি কংগ্ৰেছ এআইইউডিএফৰ চৰকাৰ আহে, চৰকাৰ অহাৰ লগে লগে প্ৰথমখন কেবিনেটত তেওঁলোকে প্ৰথম সিদ্ধান্ত সেয়াই ল'ব যে যি বন্ধ হৈ পৰিছে মাদ্ৰাছা সেয়া পুনৰ খুলি দিব। মাদ্ৰাছা খুলিবলৈ প্ৰয়োজন হ'ব এখন কেবিনেটৰ বুলি উল্লেখ কৰিছে। আৰু কি ক'লে লগতে বহুখিনি যিহেতু নিৰ্বাচন যিমান চমু চাপি আহিছে সিমানে দেখা গৈছে যে ৰাজনৈতিক নেতাসমূহৰ মুখ চুপতি পাৰিছে, ৰাজনৈতিক নেতাবোৰৰ কথা বতৰাবোৰ সলনি হৈছে। আজমলে এইখন সভাত কি ক'লে লগতে সেয়া প্ৰথমে আপোনালোকক শুনাবলৈ লৈছো। আমরা বলতেছি যদি আমরা গতিতে আসি আর ইনশাআল্লাহ আসবো, এই যে মাদ্রাসাগুলো সে ক্যান্সেল করতেছে সব ক্যাবিনেট মিটিং ডাকিয়া আমরা একবারে অ্যাপ্রুভ করিয়ে দেব ইনশাআল্লাহ। আসামের যত জাতি জনজাতির মানুষেরা ডিপ্রাইভ করে রাখছে, এক কলমে চা বাগান গুজরাজ বংশী আরো আমার যে ভাই সকল আছে এরা যত জাতের ডিপ্রাইভনেস আজকে 60-70 বছর থেকে এরা কোনোদিন দিছে না, ওই সব আমরা ইনশাআল্লাহ এক প্রথম ক্যাবিনেট মিটিং এ রাখিয়া এই সব আমরা অ্যাপ্রুভ করে দিব ইনশাআল্লাহ। হেমন্ত বিশ্ব শর্মায় সর্বানন্দ সোনোয়ারের মারার নিচে গিরানির রায় দিন মেহনত করছে। বলে সর্বানন্দ সোনোয়ার বাপ কা বেটা বাঘের বাচ্চা এক লফ জবাব দেয় নাই। এখন বদরুদ্দিন লইয়া তো পরেশান আসিলি হেমন্ত বিশ্ব শর্মা, এখন সর্বানন্দ সোনোয়ার লইয়া আলো পাগল হয়েছে। চিফ মিনিস্টার আগে বলতে পারলো না, কংগ্রেস ছাড়লো চিফ মিনিস্টার বলার জন্য, আইলো কোথায় বিজেপি দিয়ে রায় দিন পাগলের মতো মেহনত করলো। কি করলো? এরকম আমি দেখলাম আমার ছোট ভাই এক্সারসাইজ করতেছে, বাড়িতে সময় পায় নাই। হ্যাঁ, এখন কি করতেছে এরকম। এটা কি হয় রে ভাই? এটাই কি পলিটিক্স হয় নাকি? আর যদি এটাই পলিটিক্স হয় তো এবার তুমি নিজেকে বাঁচাইয়ে দেখো, দলকে ছাড়ো। হেমন্ত দা নিজেকে বাঁচাইয়ে দেখাও। দলের সঙ্গে তো আমরা ফাইট করতেছি, যেটা হবো ইনশাআল্লাহ আমরা জিতবো। বলে তেরা क्या होगा রে কালিয়া, আমার তো চিন্তা হইলো আমার ভাইয়ের কি হবে। আৰু সেয়া আছিল বদৰুদ্দিন আজমলৰ সেইখন সভাৰ ভাষণ। পুনৰ আপোনালোকক সেই ভাষণ শুনাম। তেৰা কিয়া হোগা কালিয়া বুলি প্ৰত্যাহ্বান জনাইছে বদৰুদ্দিন আজমলে আৰু লগতে স্পষ্ট কৰি দিছে যে বিভিন্ন জাতি জনগোষ্ঠীক বঞ্চিত কৰা হৈছে আৰু সেই কিয় বঞ্চিত কৰা হৈছে আৰু চৰকাৰ আহিলে কংগ্ৰেছ এআইইউডিএফৰ চৰকাৰ যদি আহে তেতিয়া কি কৰিব, প্ৰথমখন কেবিনেটৰ বা এখন কেবিনেটত কি সিদ্ধান্ত ল'ব সেই সম্পৰ্কে তেওঁ উল্লেখ কৰিছে। বিশেষকৈ বন্ধ কৰা, যিহেতু ৰাজ্য চৰকাৰে এটা সিদ্ধান্ত ল'লে মাদ্ৰাছা বন্ধ কৰা, আৰু যি সিদ্ধান্তই গোটেই সমগ্ৰ দেশতে যথেষ্ট প্ৰতিক্ৰিয়া বা বিতৰ্কৰ সৃষ্টি কৰিছিল। আৰু তাৰ মাজতে ৰাজ্য চৰকাৰক প্ৰত্যাহ্বান জনাই বদৰুদ্দিন আজমলে মুকলিকৈ ঘোষণা কৰিছে বা প্ৰত্যাহ্বান জনাইছে শিক্ষামন্ত্ৰীক যে কংগ্ৰেছ এআইইউডিএফৰ চৰকাৰ অহাৰ লগে লগে প্ৰথম কাম কৰিব মাদ্ৰাছা কেবিনেটত পুনৰবাৰ খোলাৰ ব্যৱস্থা বা তেওঁলোকে সিদ্ধান্ত লৈ পেলাব। পুনৰ আগবঢ়াইছো বদৰুদ্দিন আজমলে কি কৈছে সেয়া পুনৰ শুনক। আমরা বলতেছি যদি আমরা গতিতে আসি আর ইনশাআল্লাহ আসবো, এই যে মাদ্রাসাগুলো সে ক্যান্সেল করতেছে সব ক্যাবিনেট মিটিং ডাকিয়া আমরা একবারে অ্যাপ্রুভ করিয়ে দেব ইনশাআল্লাহ। আসামের যত জাতি জনজাতির মানুষেরা ডিপ্রাইভ করে রাখছে, এক কলমে চা বাগান গুজরাজ বংশী আরো আমার যে ভাই সকল আছে এরা যত জাতের ডিপ্রাইভনেস আজকে 60-70 বছর থেকে এরা কোনোদিন দিছে না, ওই সব আমরা ইনশাআল্লাহ এক প্রথম ক্যাবিনেট মিটিং এ রাখিয়া এই সব আমরা অ্যাপ্রুভ করে দিব ইনশাআল্লাহ। হেমন্ত বিশ্ব শর্মায় সর্বানন্দ সোনোয়ারের মারার নিচে গিরানির রায় দিন মেহনত করছে। বলে সর্বানন্দ সোনোয়ার বাপ কা বেটা বাঘের বাচ্চা এক লফ জবাব দেয় নাই। এখন বদরুদ্দিন লইয়া তো পরেশান আসিলি হেমন্ত বিশ্ব শর্মা, এখন সর্বানন্দ সোনোয়ার লইয়া আলো পাগল হয়েছে। চিফ মিনিস্টার আগে বলতে পারলো না, কংগ্রেস ছাড়লো চিফ মিনিস্টার বলার জন্য, আইলো কোথায় বিজেপি দিয়ে রায় দিন পাগলের মতো মেহনত করলো। কি করলো? এরকম
আমি দেখলাম আমার ছোট ভাই এক্সারসাইজ করতেছে, বাড়িতে সময় পায় নাই। হ্যাঁ, এখন কি করতেছে এরকম এরকম। এটা কি হয় রে ভাই? এটাই কি পলিটিক্স হয় নাকি? আর যদি এটাই পলিটিক্স হয়, তো এবার তুমি নিজেকে বাঁচাইয়ে দেখো, দলকে ছাড়ো। হেমন্ত দা, নিজেকে বাঁচাইয়ে দেখাও। দলের সঙ্গে তো আমরা ফাইট করতেছি, সেটা হবো ইনশাআল্লাহ আমরা জিতবো। पहले तेरा क्या होगा रे कालिया, पहले तेरा क्या होगा रे कालिया। আমার তো চিন্তা হইলো আমার ভাইয়ের কি হবে। কৈছো যে যিমানেই নিৰ্বাচন চমু চাপিব হয়তো নেতাৰ মুখৰ বিভিন্ন ধৰণৰ কথা বতৰা দেখিবলৈ পোৱা যাব। আৰু এইবাৰ আন এক প্ৰসংগ লৈ আহিছো, যি প্ৰসংগ সঁচাকৈয়ে ৰাজ্যবাসীৰ চকুত পৰিছে বা যি প্ৰসংগ বিভিন্ন জনৰ মুখত ৰাজনৈতিক মহলত বিশেষকৈ চৰ্চিত হৈছে, আৰু সেয়া হৈছে চাহ শ্ৰমিকৰ ভোটক লৈ অংক নেকি শাসকীয় বিজেপি আৰু লগতে বিৰোধী কংগ্ৰেছৰ। কিয়নো চাহ শ্ৰমিকৰ ভোটলৈ এক প্ৰকাৰ কংগ্ৰেছে অংক আৰম্ভ কৰি দিছে। কংগ্ৰেছৰ শেহতীয়াকৈ অসম প্ৰদেশ কংগ্ৰেছৰ বা অসমৰ দায়িত্বত থকা যিগৰাকী প্ৰভাৰী AICCৰ প্ৰভাৰী যিগৰাকী আছে জিতেন্দ্ৰ সিং, তেওঁ বৰ্তমান আহি আছে অসমত, আৰু এখন বিশেষ ডিব্ৰুগড়ৰ চাহ বাগিচাৰ এখন বিশেষ ঘৰ বিশেষকৈ চৰ্চাত আছিল। কিয় সেইখন ঘৰত নিশা কটাইছিল জিতেন্দ্ৰ সিঙে, আৰু AICCৰ নেতাগৰাকীয়ে কিন্তু কিয় চাহ বাগিচাক বাছি ল'লে বা আৰম্ভণিতে কিয় তেওঁ চাহ বাগিচাৰ পৰাই বা উজনি অসমৰ পৰাই তেওঁ এক প্ৰকাৰ ক'বলৈ গ'লে তেওঁ গ্ৰাউণ্ড পৰ্যবেক্ষণ কৰিবলৈ বিচাৰিছে, সেয়াও বিভিন্নজনৰ মুখে মুখে চৰ্চিত হৈছে। ক'বলৈ গ'লে এফালে যদি দেখা গৈছে বিভিন্ন আধাৰশিলা স্থাপন কৰি ভাৰতীয় জনতা পাৰ্টিৰ নেতা কৰ্মীসকলক দেখা গৈছে চাহ বাগিচাই তেওঁলোকে বিশেষকৈ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই নিজে ঘূৰি ফুৰিছে এইকেইটা দিনত বিভিন্নখন চাহ বাগিচাত, আৰু তেওঁ তাত আধাৰশিলা স্থাপন কৰিছে, ৰাইজৰ সৈতে মত বিনিময় কৰিছে। পিছ পৰি থকা নাই কংগ্ৰেছো যেন বেকফুটত থাকিবলৈ বিচৰা নাই, আৰু কংগ্ৰেছে বিশেষকৈ ক'বলৈ গ'লে চাহ শ্ৰমিকৰ ভোটলৈ যেন চকু দিছে কংগ্ৰেছেও, আৰু চাহ শ্ৰমিকৰ হৃদয় জয় কৰিবলৈ উঠি পৰি লাগিছে। ডিব্ৰুগড়ৰ বাগিচাখনৰ কথা ক'বলৈ বিচাৰিছোঁ, য'ত নিশা যাপন কৰিলে AICCৰ অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিং আহিল, আৰু পোনপ্ৰথমে তেওঁ ডিব্ৰুগড়ত তেওঁ বিভিন্নজনৰ মত বিনিময় কৰিছে, বিশেষকৈ চাহ শ্ৰমিকসকলৰ সৈতে চাহ শ্ৰমিকসকলৰ দুখ দুৰ্দশাৰ বুজ লৈছে কংগ্ৰেছ নেতাগৰাকীয়ে। জিতেন্দ্ৰ সিঙৰ সৈতে বাগিচাত নৈশ যাপন কৰিলে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা মুণ্ডাও তাত উপস্থিত আছিল, আৰু কংগ্ৰেছৰ ব্যাগুম নেতাসকল তেওঁলোকে বৰ্তমান যেন বাগিচা যি ভোটৰ খহনীয়া ঘটিল কংগ্ৰেছত, এসময়ত যি কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিচিত আছিল বা কংগ্ৰেছৰ দুৰ্গ হিচাপে পৰিগণিত হৈছিল বিশেষ উজনি অসমৰ চাহ বাগিচাসমূহ, তাত বিজেপিয়ে যি ভোট খহালে বা যি বিজেপিমুখী হ'ল তাত ভোটৰ বতাহজাক, তাৰ পিছত পুনৰবাৰ সেই আস্থা উভতাই আনিবলৈ যেন কংগ্ৰেছে উঠি পৰি লাগিছে, যে পুনৰবাৰ যেন চেষ্টা চলাইছে। কিন্তু পুনৰবাৰ কৈছোঁ যে সমানে কিন্তু ভাৰতীয় জনতা পাৰ্টিও একেধৰণে বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাকো এইকেইটা দিনত দেখা গৈছে বাগিচাই তেওঁ বিভিন্নজনৰ সৈতে মত বিনিময় কৰিছে। মুঠৰ ওপৰত এতিয়া দুয়োটা দলৰে চকু চাহ বাগিচাৰ ভোটৰ ওপৰত, আৰু এই মুহূৰ্তত কংগ্ৰেছৰ নেতাগৰাকীয়ে AICCৰ কংগ্ৰেছৰ শীৰ্ষ নেতাগৰাকী জিতেন্দ্ৰ সিঙে আহি কি ধৰণে মত বিনিময় কৰিলে, তেওঁ কি বুজ ল'লে, এক প্ৰতিবেদন আগবঢ়াইছে। প্ৰথমে নিৰ্বাচন আহিছে, চৰে নগৰে গাঁৱে সোমাইছে ৰাজনীতি, ক্ষণে ক্ষণে ভোটৰ অংক। এইজন AICCৰ অসমৰ প্ৰভাৰী জিতেন্দ্ৰ সিং। অসমৰ দায়িত্ব লৈ প্ৰথমবাৰৰ বাবে জিতেন্দ্ৰ সিং আহিল উজনিলৈ। দেওবাৰে নিশাটো এইজন কংগ্ৰেছী নেতাই যাপন কৰিলে চাহ বাগিচাৰ মাজত। ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ মিনু ঘাটোৱাৰ নামৰ মহিলাগৰাকীৰ বাসগৃহত নিশা কটালে জিতেন্দ্ৰ সিঙে। কংগ্ৰেছৰ লক্ষ্য বাগিচাৰ ভোট। বিগত বিধানসভা নিৰ্বাচনত বিজেপিয়ে খহাইছিল কংগ্ৰেছৰ বাগানৰ ভোট, সেয়ে এইবাৰ চাহ শ্ৰমিকৰ ভোট ঘূৰাই অনাৰ প্ৰচেষ্টা কংগ্ৰেছৰ। সেয়েহে চাহ শ্ৰমিকৰ বাসগৃহত নিশা কটাই বাগিচাৰ ভোটাৰৰ মন জয়ৰ প্ৰচেষ্টা চলালে AICCৰ নেতাজনে।
নিশা কটাই চাহ শ্ৰমিকৰ দুখ দুৰ্দশাৰ বুজ ললে জিতেন্দ্ৰ সিঙে ঝুমুৰ নৃত্যৰে কংগ্ৰেছ নেতাজনক জনালে আদৰণি मैंने ये महसूस किया कि समस्या सिर्फ कोई मन से भाषण से कोई दे दे तो वो कोई एक तरह से समस्या सिर्फ सुनी हुई बातें होती हैं। तो मैं इसीलिए आज हमारे एक बहुत ही गरीब परिवार नहीं, दिल का सबसे ज़्यादा प्यार वाला परिवार है। आर्थिक रूप से गरीब हो सकते हैं लेकिन दिल में बहुत ज़्यादा प्रेम है उनका, उनके पास आया हूँ और मैं जो इनकी समस्या है उसको मैं महसूस करूँगा। अगर मैंने उस समस्या महसूस कर ली तो उसका मैं निर्धारण बहुत जल्दी कर पाऊंगा। জিতেন্দ্ৰ সিঙৰ লগতে বাগিচাখনত নিশা কটালে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰায়ো ঝুমুৰ নাছিলে ৰিপুণ বৰাৰ লগতে এটুৱা মুণ্ডায়ো অপেক্ষা বহুত কৰিলে কিজনী পাম আৰু এতিয়া দেখিলে যে এতিয়া পোৱাৰ আৰু সময় নাই গতিকে সেইকাৰণে তেওঁলোকে এই যে বঞ্চনা কৰিলে বিশ্বাসঘাতকতা কৰিলে সিদ্ধান্ত লৈছে যে আমাৰ পুৰণি কংগ্ৰেছেই ভাল আমাৰ কংগ্ৰেছে যি নহওক অন্তত উটা আগছ হ'লেও দিছিলে এওঁলোকেতো আমাক একোৱেই দিয়া নাই বৰঞ্চ আমাৰ পৰা লুটি নিছেহে সেইকাৰণে আমাৰ আপুনি কোৱাটো যিটো ভেটি শক্তিশালী কৰিবলৈ এই ব্যৱস্থাবিলাকৰ যোগেদি আমি ভেটি শক্তিশালী কৰিবলৈ আগবাঢ়িছোঁ এনেদৰে ৰাজ্যত আৰম্ভ হৈছে নিৰ্বাচনী ৰাজনীতি যিকোনো প্ৰকাৰে কৰিব লাগে ভোটৰ অংক কিয়নো নিৰ্বাচনলৈ মাজত মাথো 5 মাহ টমছ বুঢ়াগোহাঁইৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট কেৱল কংগ্ৰেছেই নহয় এইকেইটা দিনত দেখা গৈছে শিক্ষামন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো আৰু লগতে গড়কাপ্তানী মন্ত্ৰীগৰাকীয়ে তেওঁ বহুকেইখন চাহ বাগিচা তেওঁ নিজে মন্তব্য তেওঁ নিজে মত বিনিময় কৰিছে বিভিন্নজন লোকৰ সৈতে আৰু বিশেষকৈ গুৰুত্ব দিয়া হৈছে এক প্ৰকাৰ যেন বিজেপিও চকু ৰাখিছে প্ৰতিটো মুহূৰ্তত যে আচলতে যাতে ভাৰতীয় জনতা পাৰ্টিয়ে তেওঁলোকে আস্থা বৰ্তাই ৰাখিব পাৰে চাহ শ্ৰমিকসকলৰ বা চাহ শ্ৰমিকৰ ভোটৰ এই মুহূৰ্তত আমি সেই কিছু দৃশ্য আপোনালোকক দেখুৱাইছোঁ কেইবাখনো সভা ঢেকীয়াজুলি ৰঙাপাৰা বিশ্বনাথ চাৰিআলিত নিজে মন্ত্ৰী উপস্থিত আছিল শিক্ষামন্ত্ৰীগৰাকীয়ে উপস্থিত হৈ লগতে কেতিয়াবা যদি তেওঁ মডেল স্কুল যিকেইখন মডেল হাইস্কুলৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে 119খন স্কুল সেই চাহ বাগিচাৰ স্কুলৰ আধাৰশিলা স্থাপন কৰিছে কৰবাত মন্ত্ৰীগৰাকীয়ে কৰবাত তেওঁ PWDৰ পথৰ আধাৰশিলা স্থাপন কৰিছে সভাত ভাগ লৈছে টুইটাৰতো মন্ত্ৰীগৰাকীয়ে যথেষ্ট এক্টিভ হৈ থকা দেখা গৈছে কিন্তু তেওঁ এই সকলোখিনি কাৰ্যসূচীৰ মাজতে অৱশ্যে কটাক্ষ কৰিবলৈ পাহৰা নাই জিতেন্দ্ৰ সিঙক অসমলৈ অহা কংগ্ৰেছৰ সাধাৰণ সম্পাদক গৰাকীয়ে জিতেন্দ্ৰ সিঙে অৰ্থাৎ কি চাবলৈ আহিছে তেওঁ 70 বছৰে কংগ্ৰেছে কৰা ব্যৰ্থতা চাবলৈ আহিছে নেকি বুলি কটাক্ষ কৰিছে হিমন্ত বিশ্ব শৰ্মাই অসমলৈ অহা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জিতেন্দ্ৰ সিঙে কৈছে যে চাহ বাগিচাৰ বিষয়ে বুজিব 70 বছৰে কংগ্ৰেছে ৰাজত্ব কৰি চাহ বাগিচাৰ বিষয়ে জানিবই পৰা নাছিল নেকি এই প্ৰশ্ন উত্থাপন কৰিছে মন্ত্ৰীগৰাকীয়ে আৰু বাগিচাত স্কুল নাছিল পানী নাই বিদ্যুৎ যোগান নাছিল এতিয়া তেওঁলোকে অৰ্থাৎ কংগ্ৰেছক সম্বোধন কৰি কৈছে যে চাহ বাগিচাত নিশা কটাই ঝুমুৰ নৃত্য চাব খুজিছে নেকি নে চাহ শ্ৰমিকৰ বেদনা চাব খুজিছে নে 70 বছৰে গান্ধী পৰিয়ালৰ ব্যৰ্থতা চাব খুজিছে 70 বছৰে চাহ বাগিচাৰ মানুহ কংগ্ৰেছক ভোট দি কেৱল প্ৰতাৰণা কৰিলে আৰু আজি কংগ্ৰেছে বাগানত টুৰিজম গঢ়িব খুজিছে বা গঢ়িব আহিছে বুলি উল্লেখ কৰি হিমন্ত বিশ্ব শৰ্মাই লগতে ক'লে যে বাগিচাৰ মানুহক টুৰিজম নালাগে বাগানৰ মানুহৰ কোনোবা দিল্লীৰ পৰা অহা মানুহৰ চেহেৰা চাবলৈ প্ৰয়োজন নাই বাগানৰ মানুহৰ এতিয়া বিকাশ লাগে আৰু কংগ্ৰেছে কেৱল ধুতি লুঙি দি অসমৰ ৰাইজক নচুৱাই আছিল বুলিও তীব্ৰ কটাক্ষ কৰিছে মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জিতেন্দ্ৰ সিং কি ধৰণৰ আজব মানুহ ক'ব নোৱাৰো 70 বছৰ পাৱাৰত থাকিলে এতিয়া বাগানৰ মানুহৰ ঘৰত থাকিব আহিছে 70 বছৰ কি কৰিলে লাইট নাই বেংকৰ একাউণ্ট এটা নাছিলে স্কুল নাছিলে এইটো ৰাহুল গান্ধীৰো স্বভাৱ দুখীয়া মানুহৰ ঘৰত গৈ টুৰিজিম কৰে এওঁ আকৌ স্বভাৱ লৈ আহিছে দুখীয়া মানুহৰ দুৰৱস্থা চোৱাৰ
আৰে বাবা ঝুমুৰ নাচিছে, কিন্তু সেই ল'ৰা ছোৱালীবিলাকে যে হাইস্কুল পঢ়িব পৰা নাই জানেনে নাই? সেই ল'ৰা ছোৱালীবিলাকৰ কাৰণে যে কংগ্ৰেছে স্কুল এখন নবনালে সেই কথাটো জিতেন্দ্ৰ সিঙে জানেনে নাই? এই ঝুমুৰ নাচা ছোৱালীবিলাকৰ বুকুৰ বেদনা বুজি পায়নে নাই? বাকী মানুহ ডাক্তৰ ইঞ্জিনিয়াৰ হৈছে, তেওঁলোকৰ ভাগ্যক ধিয়াই তেওঁলোকে মনৰ সৰলতা লৈ এতিয়াও ঝুমুৰ নাচি জিতেন্দ্ৰ সিঙক আদৰণি জনাইছে। আৰু ইফালে জাকিৰ ৰোডৰ গোপালকৃষ্ণ চাহ বাগিচাত অসম চৰকাৰে নিৰ্মাণ কৰিবলগীয়া যি 119খন আদৰ্শ উচ্চ মাধ্যমিক বিদ্যালয়ৰ আধাৰশিলা, সেই আধাৰশিলা স্থাপনৰ দ্বিতীয় পৰ্যায়ৰ অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰী পীযুষ হাজৰিকা আনহাতে কটাক্ষ কৰিলে ৰিপুণ বৰা। প্ৰদেশ কংগ্ৰেছৰ সভাপতিগৰাকীক তীব্ৰ কটাক্ষ পীযুষ হাজৰিকাৰ। 2021 চনত বিজেপিয়ে চৰকাৰ গঠন কৰিব নোৱাৰে আৰু বিদ্যালয়সমূহৰ যি কাম আৰম্ভ কৰিছে কাম আধাৰশিলাতে থাকিব বুলি মন্তব্য কৰিছিল ৰিপুণ বৰাই। তাৰে পিছত ৰিপুণ বৰাক উত্তৰ দিলে আৰু এনেদৰে কটাক্ষ কৰিলে মন্ত্ৰী পীযুষ হাজৰিকাই। ৰিপুণ বৰা ডাঙৰীয়া হোৱাটো নিবিচাৰে আচলতে। ৰিপুণ বৰাহঁত আগতে মন্ত্ৰী আছিলে, তেখেতলোকৰ 15 বছৰ চৰকাৰ আছিলে। এখন আধাৰশিলা কৰি পাইছিল নেকি? আমি আধাৰশিলা নহয় কালিৰ পৰা কামেই আৰম্ভ কৰিম। তেখেতলোকৰ মতলব তেখেতলোকে যদি চৰকাৰ আহে, যিটো তেখেতলোকে আকাশত চাং পাতে, মানে তেখেতলোকে বন্ধ কৰি দিব। যদি আমি কি ক'লোঁ, আমি কংগ্ৰেছ চৰকাৰ দিনো আগতে যেতিয়া কংগ্ৰেছ চৰকাৰ কাম আধা আছিল কমপ্লিট কৰিছোঁ। তেখেতলোকে কয় আধাৰশিলা হৈ থাকিব, মানে কি? তেওঁলোকে যেনেকৈ আকাশত চাং পাতিছে চৰকাৰ বনাম বুলি, মুংগেৰীলালৰ হচিন সপনা, যদি ক'ৰবাত চৰকাৰ বনাই এই 119খন স্কুল বন্ধ কৰি দিব। কিমান ডিষ্ট্ৰাকটিভ চিন্তা! এইবিলাক কংগ্ৰেছ দলে কৰিব পাৰে, ৰিপুণ বৰা ডাঙৰীয়া কৰিব পাৰে, আমি নকৰোঁ। কিন্তু সময় হৈছে এটা চমু বিৰতিৰ। স্ট্রং মানে জানেনে মাইথন স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড। পুনৰ স্বাগতম জনাইছো। জৰা ফুকা আৰু ৰাজনীতি, যিসকলে ৰাজনীতিৰ খবৰ ৰাখে নিশ্চয়কৈ বদৰুদ্দিন আজমলে জৰা ফুকা কৰা সেই দৃশ্যটো হয়তো সকলোৰে মনত আছে। আকৌ আহিছে নিৰ্বাচন আৰু নিৰ্বাচন যিমানেই চমু চাপি আহিছে সিমানেই যেন আৰম্ভ হৈছে আজমলৰ জৰা ফুকাৰ ৰাজনীতি। হাত ছিঙি মাৰি এটা দৃশ্য আপোনালোকক দেখুৱাবলৈ লৈছো। অৱশ্যে কোভিড পৰিস্থিতিত এয়া কিমান সমীচীন কি প্ৰশ্ন বিভিন্নজনৰ মনত উত্থাপন হ'ব। হাত ছিঙি মাৰিৰ এয়া তাত বহুজন গোট খাইছে। হাত ছিঙি মাৰিৰ মালিৰ আলগাত খহনীয়াগ্ৰস্তৰ বুজ ল'বলৈ গ'ল বদৰুদ্দিন আজমল আৰু তাৰ পিছত তেওঁ আৰম্ভ কৰিলে জৰা ফুকা। আমি সেই দৃশ্য আপোনালোকক দেখুৱাইছো। যেন যিমানেই নিৰ্বাচন চমু চাপিছে ৰাজনৈতিক নেতাসকলেও ভোটাৰৰ মন মুহিবলৈ চেষ্টা কৰিছে। অৱশ্যে সততে সাংসদগৰাকী নিজৰ সমষ্টি কিয় নাই এই ধৰণৰ প্ৰশ্নৰ সন্মুখীন হৈছিল বদৰুদ্দিন আজমল আৰু ৰাইজে তেওঁৰ বিৰুদ্ধে কিছু খং ক্ষোভো উজাৰিছিল। কিন্তু ঘপককৈ পুনৰ নিৰ্বাচন চমু চাপি অহাৰ লগে লগে সাংসদক দেখা গ'ল নিজ সমষ্টিত, নিজ ভোটাৰৰ মাজত, নিজ লোকৰ মাজত, আৰু দেখা গ'ল বদৰুদ্দিন আজমলে পুনৰ আৰম্ভ কৰিলে জৰা ফুকা। বদৰুদ্দিন আজমলৰ ৰাজনীতি, আজমলৰ জৰা ফুকাৰ ৰাজনীতি, সংখ্যালঘুৰ মন জয় কৰাৰ ৰাজনীতি। নিৰ্বাচনৰ দিন চমু চাপিছে। তৎপৰ হৈছে AIDFৰ মুৰব্বী সাংসদ বদৰুদ্দিন আজমল। লক্ষ্য নিৰ্বাচন। গতিকেই আজমলে সংখ্যালঘু বসতি প্ৰধান অঞ্চলত আৰম্ভ কৰিছে সেই পৌৰাণিক ৰাজনীতি। উন্নয়ন অথবা আঁচনি নহয়, জৰা ফুকাৰ ৰাজনীতি আজমলৰ। নিৰক্ষৰতাৰ সুযোগ লৈ আজমলে ক্ষমতা দখলৰ লক্ষ্যৰে হাত শিঙিমাৰিত সংখ্যালঘুক লৈ কৰিলে এই কুটিল ৰাজনীতি। এইটো মোৰ হিচাপে ইনশাআল্লাহ পাৰ্মানেণ্ট এটা প্ৰচেছৰ ৰাস্তা হৈ যাব। খালি ইয়াৰ পৰা নহয়, একদম ছালমাৰালৈকে যাব। এইটোৰ কাৰণে আমি আহিছোঁ, চেষ্টা কৰি আছোঁ বাৰ বাৰ। আৰু আমাৰ আশা আছে এই মানুহবিলাক ফ্লাড এফেক্টেড এৰিয়াৰ মানুহ নহয়, চৰৰ মানুহ নহয়। যিসকলে ফ্লাড কোনোদিন দেখা নাই, নতুন নতুন 2-3 বছৰৰ ভিতৰত ফ্লাড দেখি আছে। এইটোৰ পাৰ্মানেণ্ট কোনো প্ৰটেকশ্যন আমি দিব লাগিব। হাত শিঙিমাৰীৰ আলগা গাঁও পঞ্চায়তৰ খহনীয়াৰ বুজ ল'বলৈ গৈছিল সাংসদ আজমল। সেই স্থানত উপস্থিত হৈয়ে জৰা ফুকা আৰম্ভ কৰে আজমলে। সংকটকালত কাহানি সংখ্যালঘুৰ মাজত দেখা নোপোৱা ধুবুৰীৰ সাংসদজনে নিৰ্বাচনৰ সময়ত এনেদৰেই জৰা ফুকাৰে তুষ্ট কৰিব খোজে সংখ্যালঘুসকলক। উল্লেখযোগ্য যে প্ৰতিটো নিৰ্বাচনৰ সময়ত আজমলে আৰম্ভ কৰে এই ৰাজনীতি।
সচেতন সমাজৰ মাজত জোৰা ফুকাৰ ৰাজনীতিক লৈ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ পাছতো চৰিত্ৰ সলনি কৰা নাই এইজন বদৰুদ্দিন আজমলে। নিলয় ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। শ্বেৰমান টেৰমানৰ কোনো ভেলিউ নাই বুলি দেওবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পেংলাই কৰাৰ পিছত সোমবাৰে জাঙুৰ খাই উঠিল বাঘবৰ সমষ্টিৰ কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদ, যিগৰাকীৰ মন্তব্যত যথেষ্ট বিতৰ্কৰ সৃষ্টি হৈছে। বৰ্তমান মন্ত্ৰী হিমন্তৰ মগজুত মামৰে ধৰিছে বুলি কৈ বিধায়ক শ্বেৰমানে হিমন্তক গুৰুচৰিত পঢ়িবলৈ দিলে উপদেশ। মিয়া মিউজিয়ামৰ পিছত মুখ চুপতিৰ ৰাজনীতি, ধৰ্মীয় মেৰু বিভাজনত ব্যস্ত একাংশ নেতা। ইয়াৰ মাজতে দেওবাৰে মিয়া মিউজিয়ামৰ প্ৰস্তাৱ দিয়া কংগ্ৰেছী বিধায়ক শ্বেৰমান আলী আহমেদক পেংলাই কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈ দিলে, টেৰমানৰ প্ৰত্যাহ্বানৰ কি ভেলু আছে? এইবিলাক কিবা ভেলু আছে নেকি? বৰ্তমান যদি আমি জেলত পঠাওঁ, তেওঁতো হিৰো হৈ যাব নহয়। তেওঁৰ মতলব কি? বাঘবৰত তেওঁ বেছি ভোটত জিকিব লাগে, তেওঁ মিয়াৰ নেতা হ'ব লাগে। মই যদি এতিয়া তেওঁক জেলত দি দিওঁ, তাৰমানে এনেকুৱা হ'ব যেন বিজেপিয়ে তেওঁ বিচৰা কামটো কৰিছে। গতিকে তেওঁ বিচৰা কামটো মই নকৰোঁ, এনেকৈ তেওঁক জেলত দিম যাতে সোনকালে ওলাব নোৱাৰে। 100%। হিমন্ত বিশ্বৰ এই পেংলাই সূচক মন্তব্যৰ পিছত সোমবাৰে জাঙুৰ খাই উঠিল শ্বেৰমান আলী আহমেদ। শ্বেৰমানৰ দাবী, হিমন্তৰ দৰে ময়ো এজন বিধায়ক। 3 লাখ মানুহৰ জনপ্ৰতিনিধিক কিয় পেংলাই কৰে হিমন্তই? তেওঁ এজন বেচিকেলি বিধায়ক, ময়ো বিধায়ক। প্ৰভাৱশালী এজন বিধায়ক, এজন প্ৰভাৱশালী মন্ত্ৰীয়ে এটা সমষ্টিৰ 3 লাখ মানুহৰ প্ৰতিনিধিৰ নামক এনেকৈ শ্বেৰমান টেৰমান বুলি ভেলু নাই পেংলাই কৰা, মই ভাবোঁ তেওঁৰ শালীনতাক। হিমন্তৰ ব্যৱহাৰত ক্ষুব্ধ শ্বেৰমানে এইবাৰ ঘৰতে সৰুত হিমন্তক নীতি শিক্ষা নিদিলে বুলি আক্ষেপ কৰে। শ্বেৰমানৰ মতে নিকৃষ্ট ৰাজনীতি কৰা হিমন্তৰ মগজুত মামৰে ধৰিছে। হিমন্তই গুৰুচৰিত পঢ়ক, গুৰুজনাৰ জীৱনী পঢ়ক। তেখেতৰ ঘৰখনো যথেষ্ট শিক্ষিত বুলি মই জানো। মোৰ দুখ লাগিছে তেখেতে সৰুৰ পৰা এই নীতি শিক্ষা পালে নেকি? এইধৰণে এজন জনপ্ৰতিনিধিক শ্বেৰমান টেৰমান বুলি পেংলাই কৰাৰ কাৰণে এই নীতি শিক্ষা তেখেতে পালে নেকি? শালীনতাবোধ তেওঁ ইমানেই শিকিলে নেকি? ইমানেই তেওঁৰ শালীনতাবোধ নেকি? ইফালে মিয়া মিউজিয়ামৰ প্ৰসংগত এতিয়াও নিজৰ স্থিতিত অটল আছে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান। মিয়া শব্দক লৈ হিমন্তই ৰাজনীতি কৰা বুলি কৈ শ্বেৰমানে হিমন্তক দিলে এক প্ৰস্তাৱ। প্ৰস্তাৱৰ মতে মিয়া শব্দটো উচ্চাৰণ নকৰ বুলি আজিয়ে প্ৰস্তাৱ লওক। মিয়া শব্দক লৈ হিমন্তৰ ইমান এলাৰ্জি কিয়? মিয়া শব্দটোৰ উচ্চাৰণ নকৰোঁ বুলি প্ৰস্তাৱ ল'লে ময়ো উচ্চাৰণ নকৰিম। হিমন্ত বিশ্ব শৰ্মাৰ যদি মিয়া শব্দৰ প্ৰতি ইমানেই এলাৰ্জি, মই তেখেতক প্ৰত্যাহ্বান জনাওঁ, আজিৰ পৰা অসমত এই মুহূৰ্তৰ পৰা যাতে দ্বিতীয়বাৰ কোনেও মিয়া শব্দ উচ্চাৰণ নকৰে, তেতিয়া ময়ো নকৰিম। এইদৰে হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ ভাষাৰে সমালোচনা কৰি কংগ্ৰেছী বিধায়কজনে তুলিলে আন এক প্ৰশ্ন। চৰচাপৰিত বাস কৰা 70-80 লাখ মানুহ কি অসমীয়া নহয়? যদি অসমীয়া নহয়, চৰকাৰে ঘোষণা কৰক। বিধায়ক শ্বেৰমানে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত মিয়া মিউজিয়াম স্থাপনৰ প্ৰস্তাৱ আগবঢ়াইছিল ফেচবুকৰ জৰিয়তে। সেই প্ৰস্তাৱ তেওঁৰ সম্পূৰ্ণ ব্যক্তিগত বুলি দাবী কৰিছে বিধায়কগৰাকীয়ে। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সৈতে বিজু কুমাৰ ডেকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ইফালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে সৰব হৈ পৰিছে বিধায়ক কমলাক্ষদেৱ পুৰকাষ্ঠ। শংকৰদেৱক লৈ ৰাজনীতি কৰিছে হিমন্তই। কমলাক্ষৰ প্ৰশ্ন, কলাক্ষেত্ৰত যদি সকলো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ পৰিচয় থাকিব পাৰে, তেন্তে কিয় থাকিব নোৱাৰে বাঙালী কৃষ্টি সংস্কৃতি? কমলাক্ষদেৱ পুৰকাষ্ঠৰ বিস্ফোৰণ উভতি ধৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক। বাঙালী বিদ্বেষী লোক হিমন্ত বিশ্ব শৰ্মা। 33% বাঙালী লোকক প্ৰবঞ্চনা, সিন্ডিকেট ৰাজ, লুণ্ঠন ৰাজৰ বাবে জগৰীয়া হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে বিধায়ক কমলাক্ষদেৱ পুৰকাষ্ঠই। হিমন্ত বিশ্ব শৰ্মা এগৰাকী বাঙালী বিদ্বেষী লোক। নিৰ্বাচনৰ পূৰ্বে বাঙালী লোকসকলৰ বহু সমস্যা সমাধানৰ প্ৰতিশ্ৰুতি দিছিল হিমন্ত বিশ্বই। সমস্যা সমাধান কৰাটো দূৰৰ কথা, এতিয়া সস্তীয়া কথাৰে সস্তীয়া ৰাজনীতিহে কৰিছে।
মহাপুৰুষ শংকৰদেৱক লৈ ৰাজনীতি কৰিছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। শংকৰদেৱৰ আদৰ্শেৰে স্থাপিত কলাক্ষেত্ৰত সকলো জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতিৰ পৰিচয় থাকিলে বাঙালীৰ কিয় নাথাকিব বুলিও প্ৰশ্ন। আসামে 30 থেকে 33% বাঙালি জনগোষ্ঠীর মানুষ, যে শঙ্করদেব কলাক্ষেত্রে বিভিন্ন জাতিগোষ্ঠীর বিভিন্ন সম্প্রদায়ের কৃষ্টি কালচারকে প্রিজার্ভ করা হয়েছে। এখন 30 থেকে 33% যেখানে মানুষ, যে জনগোষ্ঠীর মানুষ, সেই জনগোষ্ঠীর কৃষ্টি সংস্কৃতিকে কেন প্রিজার্ভ করা হবে না বা না করার কারণটা বা কি? অসমৰ মুঠ 33% বাঙালী লোকক প্ৰবঞ্চনা কৰিছে মন্ত্ৰী শৰ্মাই। কেৱল ভোটৰ অংকৰ বাবেই এতিয়া মোগল, আজমল, মাদ্ৰাছা এইবোৰ চিঞৰি আছে। অসমৰ সকলো চিণ্ডিকেট ৰাজ, লুণ্ঠন ৰাজৰ বাবে জগৰীয়া হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান জনাই কয়, সাহস আছে যদি উত্তৰ কৰিমগঞ্জ সমষ্টিত নিৰ্বাচন খেলক। হেমন্ত বিশ্ব শর্মার জন্য আজকে কুণ্ঠাসা বাঙালিরা। আমি বলতে চাই, উনি তো বড় বড় কথা বলছেন, উনি তো লম্বা লম্বা কথাবার্তা বলছেন। আমি বিধায়ক হিসেবে বলছি, আপনি বাঙালির সমস্যার সমাধান করতে পারেননি। দরকার হয় ফেস টু ফেস আপনি আমাদের সঙ্গে ডিবেটে বসুন। আপনি কি কথা বলেছিলেন এবং বর্তমানে আপনি কি করেছেন, আমি দেখিয়ে দেব যে বাঙালিরা কতটুকু আজকের দিনে কুণ্ঠাসা। বাঙালী হিন্দুৰ প্ৰতিনিধি হ'বলৈ হিমন্ত বিশ্ব শৰ্মাৰ চাৰ্টিফিকেট নালাগে বুলি কটাক্ষ। নিৰ্বাচনৰ পাছত শ্বেৰমান আলীক জেলত সোমোৱাৰ কথা কয়। এতিয়া কি বিজেপি চৰকাৰ নাই নেকি, নে তেওঁ মুখ্যমন্ত্ৰী হলেহে জেললৈ পঠাব নেকি বুলি প্রশ্ন কমলাক্ষৰ। গভর্নমেন্ট আসলে শ্বেরমান আলীকে জেলে পাঠানো হবে। এখন কার গভর্নমেন্ট চলছে? ও হেমন্তবাবু নিজে চিফ মিনিস্টার নয়, উনি চিফ মিনিস্টার হলে শ্বেরমান আলীকে জেলে পাঠাবেন না, তো মানুষকে উনি কি বোকা ভেবেছেন? কৰিমগঞ্জৰ পৰা গৌৰীশ নন্দীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মুঠৰপৰত ৰাজ্যত মিউজিয়াম প্ৰসংগত তোলপাৰ লাগি আছে আৰু ইফালে মিয়া মিউজিয়ামৰ প্ৰসংগ উত্থাপন কৰি সংকীৰ্ণ ৰাজনীতি কৰিছে বিধায়ক শ্বেৰমান আলীয়ে এই মন্তব্য কৰিছে। অৰ্থাৎ বাগবৰ সমষ্টিৰ কংগ্ৰেছ বিধায়কজনৰ বিৰুদ্ধে এই মন্তব্য প্ৰকাশ কৰিছে বিজেপি সাংসদ দিলীপ শইকীয়াই। লগতে তেওঁ আহ্বান কৰিছে যে এতিয়া শ্বেৰমান আলীৰ কামৰ হিচাপ লোৱাৰ সময় আহি পৰিছে মিয়াসকলৰ। এটা ৰাজনৈতিক তেওঁলোকৰ এটা অভিসন্ধি বুলি ক'লেও ভুল কৰা নহ'ব। এই মিয়াসকলৰ ভোটেৰে যিহেতু তেওঁলোক জিকি আছে, গতিকে মিয়াসকলৰ কাৰণে কৰিব, একোটো বেলেগটো কৰিব নোৱাৰে। মিয়াসকলক শিক্ষাৰ পোহৰ দিব নোৱাৰিলে ইমান বছৰে, মিয়াসকলক স্বাস্থ্যৰ সুবিধা দিব নোৱাৰিলে, মিয়াসকলক যিধৰণে আগবঢ়াই লৈ যাব লাগিছিল একো কৰিব নোৱাৰিলে, কেৱল ভোট বেংক হিচাপে তেওঁলোকে ব্যৱহাৰ কৰি থাকিলে। গতিকে মই ভাবোঁ শ্বেৰমান আলী ডাঙৰীয়াক এইবাৰ মিয়া সম্প্ৰদায়ে তেওঁৰ কামৰ হিচাপ ল'ব লাগে। তেওঁ ইমান বছৰ বিধায়ক হৈ থাকিল, কি কৰিলে তেওঁ। আৰু মিয়া মিউজিয়ামক লৈ মন্তব্য কৰিছে লগতে বিজেপিৰ একমাত্ৰ সংখ্যালঘু বিধায়ক তথা অসম বিধানসভাৰ উপাধ্যক্ষ আমিনুল হক লস্কৰে। এই প্ৰসংগত কলাক্ষেত্ৰত বাঙালী মিউজিয়ামৰ দাবী কৰা কংগ্ৰেছী বিধায়ক কমলাক্ষ দেৱ প্ৰকাশকো তোলা ধুনা দিলে তেওঁ। আমাৰ মুছলমানৰ কলা সংস্কৃতি নমাজ, ৰোজা, জকাত, হজ এইটো ৰাখাৰ কোনো বস্তু নাই। মিয়া শব্দটোৰ অপব্যাখ্যা কৰিব নালাগে। মিয়া শব্দটোৰ অৰ্থটো হ'ল খুব ভাল, কিন্তু মিয়াটো বেলেগ এটা চৰ চাপৰি অঞ্চলৰ মানুহৰ কাৰণে মিয়া হৈ গৈছে, এইটো আমাৰ কাৰণে অলপ লজ্জাজনক। সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ পিছতে আপোনালোকক জনাম এগৰাকী বিধায়ক তেওঁ পুনৰ ৰোষত পৰিল ৰাইজৰ আৰু ৰাইজে তেওঁক সভা পাতিবলৈকে নিদিয়ে। বিৰতিৰ সময়। স্ট্রং মানে জানেনে মাইথন, স্ট্রং মানে মাইথন নির্মাণৰ মানদণ্ড। লখিমপুৰৰ বিধায়ক উৎপল দত্ত পুনৰ পৰিছে ৰাইজৰ ৰোষত। ঘূনাসুতিত অনুষ্ঠিত হোৱা দলীয় সভাত অংশগ্ৰহণ কৰিবলৈ যোৱা উৎপল দত্তক নাৱৰ পৰা নামিবলৈ নিদিলে TMPKৰ সদস্যৰ লগতে একাংশ ক্ষোভিত লোকে। ৰাইজৰ প্ৰশ্ন আছিল যে বানপানীৰ সময়ত ক'ত আছিল উৎপল দত্ত। তেওঁলোকে বিচাৰিছিল নিজৰ বিধায়কগৰাকীক, কিন্তু দেখিবলৈ নাপালে উৎপল দত্তক। বিধায়ক উৎপল দত্তক ঘাগৰ ঘাটত বাট ভেটি ধৰিলে ৰাইজে। উত্তেজিত লোকক বুজনি দিলে তেওঁ, অৰ্থাৎ বিধায়কগৰাকীয়ে, কিন্তু বুজনি দিয়াৰ চেষ্টা কৰিও বিফল হ'ল বিধায়ক। পুৱাৰ পৰা বিয়লিলৈ অপেক্ষা কৰিও তেওঁ সভা অনুষ্ঠিত কৰিব নোৱাৰিলে।
সুদীৰ্ঘ 7 মাহৰ মূৰত পুনৰ খোল খালে ৰাজ্যৰ শিক্ষা অনুষ্ঠানসমূহ কোভিড পৰিস্থিতিয়ে যি শিক্ষা অনুষ্ঠান বন্ধ কৰিবলৈ বাধ্য কৰালে তাৰ পিছত বহু মাহ ঘৰত থাকি পাৰ কৰাৰ পিছত অৱশেষত শিক্ষাৰ্থীসকলে স্কুললৈ বুলি ওলাল প্ৰাক প্ৰাথমিকক বাদ দি অৱশ্যে সোমবাৰৰ পৰা শিক্ষা অনুষ্ঠানসমূহত ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ হ'ল পাঠদান প্ৰক্ৰিয়া মুখত মাস্ক পৰিধান কৰিলে লগতে সৰ্বাত্মকভাৱে কোভিড প্ৰটকল বা কোভিড বিধি মানি পাঠ গ্ৰহণ কৰিলে ছাত্ৰ ছাত্ৰীসকলে আগবঢ়াইছো ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা শিক্ষা অনুষ্ঠান সম্পৰ্কে এক প্ৰতিবেদন মুখত মাস্ক মনত কোভিড আতংক বিদ্যালয়লৈ উভতিছে ছাত্ৰ ছাত্ৰী ক্ৰমাৎ স্বাভাৱিক শৈক্ষিক জগত সুদীৰ্ঘ 7 মাহৰ অন্তত প্ৰাণ পাই উঠিছে ৰাজ্যৰ চৰকাৰী শিক্ষা অনুষ্ঠানসমূহ কৰোণাতংকৰ মাজতে সোমবাৰৰ পৰা ৰাজ্যৰ শিক্ষা অনুষ্ঠানসমূহত ষষ্ঠ শ্ৰেণীৰ পৰা আৰম্ভ হ'ল পাঠদান প্ৰক্ৰিয়া শিক্ষা অনুষ্ঠানে সৰ্বাত্মকভাৱে পালন কৰা হৈছে কোভিড বিধি মহামাৰী কৰোনা ভাইৰাছৰ ফলত 7 মাহ জুৰি স্কুলসমূহ বন্ধ আছিলে কিন্তু আজিৰ পৰা পুনৰ 7 মাহ পিছত বিদ্যালয়সমূহ ইতিমধ্যে পুনৰ আৰম্ভ হৈছে আজি 6 ৰ পৰা 8 লৈকে আজি প্ৰথম আৰম্ভ হৈছে এয়া কোকৰাঝাৰৰ পৰিৱেশ দীৰ্ঘদিনৰ অন্তত বিদ্যালয়লৈ আহি আনন্দিত শিক্ষাৰ্থীসকল ভাল লাগিছে মই স্কুলৰ পৰা আহিছোঁ আজি আমি জ্ঞান পাম স্কুলত আমাৰ স্কুলখন ধুনীয়া লাগিছে বেবেজিয়াৰ বিভিন্ন অঞ্চলৰ বিদ্যালয়সমূহৰ লগতে IVT ধনীৰাম খাটনিয়াৰ উচ্চ বুনিয়াদী বিদ্যালয়তো আৰম্ভ হ'ল পাঠদান প্ৰক্ৰিয়া কোভিড বিধি মানি পাঠদান আৰম্ভ কৰিলে মহানগৰীৰ হাটগাঁও উচ্চ বিদ্যালয়ৰ শিক্ষাৰ্থীসকলে কেতিয়াও নভবা নতুন পৰিৱেশ পৰিস্থিতিৰ মাজত পাঠ গ্ৰহণ কৰিছে জোৰাবাদ অঞ্চলৰ শিক্ষা অনুষ্ঠানসমূহৰ ছাত্ৰ ছাত্ৰীসকলে গৃহবন্দিত্বৰ অৱসান ঘটাই বিদ্যালয়লৈ উভতিছে গহপুৰৰ ছাত্ৰ ছাত্ৰীসকল ক্ৰমাৎ পূৰ্বৰ পৰিৱেশ ঘূৰি আহিছে গোৱালপাৰা জিলাৰ দুধনৈৰ শিক্ষা অনুষ্ঠানসমূহলৈ চৰকাৰী নীতি নিৰ্দেশনা মানি পাঠদান কাৰ্যসূচী আৰম্ভ কৰিছে ধেমাজি জিলাৰ শিক্ষা অনুষ্ঠানসমূহে নলবাৰী জিলাৰ শিক্ষা অনুষ্ঠানসমূহতো আৰম্ভ হৈছে পাঠদান মাহৰ পিছত আজি স্কুল খুলিছে আমি বহুত আনন্দিত হৈছোঁ আমি এটা নতুন পৰিৱেশত শিক্ষাদান কৰিবলৈ শিক্ষা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি সোম বুধ আৰু শুকুৰবাৰে হ'ব ষষ্ঠ অষ্টম দশম আৰু দ্বাদশ শ্ৰেণীৰ পাঠদান সপ্তম নৱম একাদশ শ্ৰেণীৰ পাঠদান হ'ব মঙল বৃহস্পতি আৰু শনিবাৰে প্ৰতি দেওবাৰে বিদ্যালয় চেনিটাইজ কৰাটো বাধ্যতামূলক শিক্ষাৰ্থীৰ সামাজিক ব্যৱধান নিশ্চিত কৰিব লাগিব শিক্ষা অনুষ্ঠান কৰ্তৃপক্ষই 15 দিনৰ মূৰে মূৰে বাধ্যতামূলক মধ্যাহ্ন ভোজনৰ ৰান্ধনি সহায়িকাৰ কোভিড টেষ্ট বন্ধ থাকিব প্ৰাক প্ৰাথমিকৰ পৰা পঞ্চম শ্ৰেণীলৈ পাঠদান প্ৰক্ৰিয়া ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট এইখিনিতে সময় হৈছে এটা চমু বাণিজ্যিক বিৰতিৰ কোকৰাঝাৰৰ গোসাই গাঁৱত এটা হৃদয় বিদাৰক ঘটনা কি হ'ল কেনেকৈ হ'ল হঠাৎ এই ঘটনাই সকলোৰে চকু কপালত তুলিছে এখন ঘৰৰ ভিতৰত উলমি থাকিল 5টা মৃতদেহ পিতৃ মাতৃৰ সৈতে 3 কন্যা একেলগে চিপ লৈ আত্মহত্যা কৰাৰ সন্দেহ ৰাইজৰ গোহাই গাঁৱৰ তুলসী বিলত চাঞ্চল্যকৰ ঘটনা একে পৰিয়ালৰে 5 জনৰ আত্মহত্যা দৰিদ্ৰতাৰ বাবে আত্মঘাতী হোৱাৰ সন্দেহ সোমবাৰে পুৱা টিউচন কৰিবলৈ অহা এটি কিশোৰে বন্ধ দুৱাৰৰ ফাকেৰে দেখিলে এই লোমহৰ দৃশ্য নিৰ্মল পালৰ ঘৰৰ ভিতৰত ওলমি আছে 5টা নিথৰ দেহ চিপলোৱা অৱস্থাত পিতৃ মাতৃৰ লগতে 3 জীয়ৰীক দেখাৰ পাছতে এটা বিকট চিঞৰ মাৰি ঠাইতেই মূৰ্ছা গ'ল কিশোৰটি
খন্তেক পাছতে আহিল আৰক্ষী। আৰম্ভ কৰিলে নিৰ্মল পাল, মল্লিকা পাল, পূজা পাল, নেহা পাল আৰু স্নেহা পালে আত্মহত্যা কৰা ঘটনাৰ তদন্ত। কিয় পিতৃ মাতৃৰ সৈতে 3 কন্যাই কিয় বাছি ললে চৰম পথ? পৰিয়াল তথা ওচৰ চুবুৰীয়াৰ মতে ইয়াৰ আঁৰত আছে দৰিদ্ৰতা। তেওঁ মানে কিবা ঋণ লৈছিল, বৃহৎ অংকৰ এটা ঋণ লৈছিল আৰু সেই ঋণৰ ফলত আজি তেওঁলোকে এইটো মানে পন্থা বাছি ল'বলগীয়া বাধ্য হ'ল। পাৰ্চনেল কাউজ হয়, তথাপিও ইনভেষ্টিগেশ্যন অন আছে আৰু ভালদৰে আমি ইনভেষ্টিগেট কৰিম কি কথা আছে। কিন্তু যিটো আমি এভিডেঞ্চ এতিয়ালৈকে পাইছোঁ সেইটো তেওঁলোকৰ পাৰ্চনেল প্ৰব্লেম আছিলে আৰু তেওঁলোকৰ ওপৰত বহুত ধাৰ আছিলে, সেইকাৰণে গোটেই ফেমিলিটো সুচাইড কৰাৰ ডিচিজন লৈছে। পেছাত নিৰ্মল পাল আছিল ব্যৱসায়ী। বিজ্ঞানৰ স্নাতক বৰজীয়ৰী পূজা পালে শিক্ষকতা কৰিছিল তুলসী বিলৰে এখন ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত। সোমবাৰে পুৱা সেইজনী পূজাৰ ওচৰত টিউচন কৰিবলৈ অহা কিশোৰটিৰ চকুতে প্ৰথমবাৰৰ বাবে ধৰা দিলে মৰমৰ শিক্ষয়িত্ৰীগৰাকীৰ লগতে পৰিয়ালটোৱে আত্মহনন কৰাৰ দৃশ্য। ঋণৰ বোজা সহিব নোৱাৰি একে পৰিয়ালৰে 5জন সদস্যই আত্মহত্যা কৰা ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ। তামাৰহাটৰ পৰা শহীদুল হক, নিউজ 18 অসম নৰ্থ ইষ্ট। বাক্সাৰ তামোলপুৰত ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ বিটিচি পৰিষদীয় নিৰ্বাচনৰ ৰণদংকা। তামোলপুৰ মহকুমাৰ অন্তৰ্গত 28 নম্বৰ গয়বাৰী পৰিষদীয় সমষ্টিটোৰ পৰাই নিৰ্বাচনী ৰণদংকা বজালে ৰঞ্জিত কুমাৰ দাসে। বিজেপিৰ নেতৃত্বত এইবাৰ বিটিচি পৰিষদ গঠন হ'ব বুলি মন্তব্য কৰিছে ৰঞ্জিত দাসে। 28 নম্বৰ গয়বাৰী আৰু ইফালে 26 নম্বৰ দৰংগাজুলি সমষ্টিত দলীয় কাৰ্যকৰ্তাৰ সৈতে মত বিনিময় কৰিলে তেওঁ আৰু লগতে নিৰ্বাচনৰ আগমুহূৰ্তলৈকে সমগ্ৰ বিটিচিত 5 শতাধিক সভা অনুষ্ঠিত কৰিব বুলি জানিবলৈ দিয়ে। আনহাতে বিপিএফৰ সৈতে মিত্ৰতা থকাৰ পিছতো বিটিচিত বিজেপি অকলে নিৰ্বাচন খেলা সন্দৰ্ভতো তেওঁ গুৰুত্বপূৰ্ণ ব্যাখ্যা আগবঢ়ালে। তেওঁ ক'লে যে পঞ্চায়ত নিৰ্বাচনত বিপিএফে মোৰ লগতে মুখ্যমন্ত্ৰীৰ সমষ্টিটো নিৰ্বাচনত অৱতীৰ্ণ হৈছিল আৰু এইবোৰ সৰু সুৰা নিৰ্বাচন আমি বিটিচি পৰিষদো দখল কৰিব বিচাৰো। উল্লেখযোগ্য যে দলীয় কৰ্মকৰ্তাৰ সৈতে মত বিনিময় কৰি সভাপতিগৰাকীয়ে সকলোকে নিৰ্বাচনী প্ৰচাৰ অভিযানত অংশগ্ৰহণ কৰিবলৈ বা আহ্বান জনালে জোৰদাৰভাৱে লাগি পৰিবলৈ। আমাৰ মিত্ৰতা হৈছিলে আমাৰ বিধানসভাক লৈ পেলাই আৰু বিধানসভাৰ 5টা বছৰৰ মিত্ৰতা। গতিকে আগন্তুক দিনত পৰ্যালোচনা কৰিম আমি মিত্ৰতা ৰাখিম নে নাৰাখিম। কিন্তু কাউন্সিল নিৰ্বাচনত আমি অকলে নিৰ্বাচন খেলিছোঁ, পঞ্চায়ত নিৰ্বাচনত অকলে নিৰ্বাচন খেলিছোঁ। আনকি পঞ্চায়ত নিৰ্বাচনতো বিপিএফেতো এজিপিয়েতো মোৰ সমষ্টিটো প্ৰাৰ্থী দিছে, মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ সমষ্টিটো প্ৰাৰ্থী দিছে। গতিকে আমাৰ এইবোৰ যিটো সৰু সুৰা নিৰ্বাচন, গতিকে আমি সেইকাৰণে পঞ্চায়ত বা কাউন্সিল নিৰ্বাচনত আমি অকলে নিৰ্বাচন খেলিছোঁ আৰু বিধানসভা নিৰ্বাচন বা লোকসভা নিৰ্বাচনৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় সমিতিয়ে যিটো সিদ্ধান্ত লয় সেইটো হ'ব। কিন্তু এইবোৰেও নিৰ্বাচনত ৰাষ্ট্ৰীয় সমিতিয়ে হস্তক্ষেপ নকৰে। এইবোৰ নিৰ্বাচনত ৰাজ্যিক সমিতিয়ে যিটো সিদ্ধান্ত লয় সেইটো চূড়ান্ত সিদ্ধান্ত হৈ থাকে। ধনৰ বিনিময়ত মধ্যমীয়া ছাত্ৰক IIT, NITত নাম ভৰ্তিৰ সুযোগ দিয়া ভাৰ্গৱ ডেকাক জালত পৰিছে আৰক্ষীয়ে। আৰক্ষীয়ে 7 দিনৰ জিম্মাত লোৱাৰ পিছত উচুপি নাটকৰ ৰচনা কৰাৰ চেষ্টা কৰিছে খলনায়ক ভাৰ্গৱ ডেকাই। লগতে আৰক্ষীয়ে লাভ কৰিছে বহুখিনি বিস্ফোৰক তথ্য। এক প্ৰতিবেদন চাওক আৰু ইয়াৰ সৈতে বিদায় লৈছো। ধনকুবেৰ অভিভাৱকৰ মধ্যমীয়া সন্তান। ৰাজ্যৰ প্ৰতিখন অভিজাত বিদ্যালয়ত ভাৰ্গৱ ডেকা এণ্ড কোম্পানীয়ে বিচাৰি ফুৰে চহকী পৰিয়ালৰ মেধাহীন ছাত্ৰ ছাত্ৰীক। IIT, NIT, IIMকে ধৰি এইমছৰ দৰে আগশাৰীৰ প্ৰতিষ্ঠানত নাম ভৰ্তিৰ টোপ দি জালত পেলায় কোটিপতি অভিভাৱকক, সৰকাই কোটি কোটি টকা। 10 বছৰ ধৰি চলি আছে ভাৰ্গৱ ডেকা এণ্ড কোম্পানীৰ এনে জালিয়াতি। বঞ্চিত হৈ আহিছে দৰিদ্ৰ পৰিয়ালৰ শ মেধাৱী ছাত্ৰ ছাত্ৰী। কিন্তু নীল নক্ষত্ৰ দাসৰ ফোন কল ভাইৰেল হোৱাৰ পিছত তাজপাতৰ দৰে খহি পৰিল শিক্ষাৰ নামত ভাৰ্গৱ ডেকাই গঢ়ি তোলা কোলা সাম্ৰাজ্য। দেওবাৰে নিশা গ্ৰেপ্তাৰৰ পাছতে হাজতত উচপিছে খলনায়ক ভাৰ্গৱ ডেকাই। আবেগেৰে ৰণ জিকাৰ চেষ্টা কৰা ভাৰ্গৱক জেৰা চলাইছে আৰক্ষীয়ে। কিন্তু মাৰাথন জেৰাৰ পিছতো মুখ খোলা নাই ধুৰন্ধৰ ভাৰ্গৱ ডেকাই।
ভাৰ্গৱে মুখ নুখুলিলেও 15 লাখৰ বিনিময়ত JEEৰ টপাৰ হোৱা নীল নক্ষত্ৰ দাস আৰু চিকিৎসক পিতৃ জ্যোতিৰ্ময় দাসৰ ভাষ্যত পোহৰলৈ আহিছে গ্ল'বেল এডুলাইটৰ ক'লা অধ্যায়। কাউন্সিলৰ কাকলি বুজৰ বৰুৱায়ো স্বীকাৰ কৰিছে ভব্য-গব্য ভাৰ্গৱৰ চক্ৰান্ত। কেৱল নীল নক্ষত্ৰই নহয়, ধনৰ বিনিময়ত দেশৰ আগশাৰীৰ শিক্ষা অনুষ্ঠানত নাম ভৰ্তি কৰা বহু ছাত্ৰ-ছাত্ৰীৰ নাম ইতিমধ্যে হাতত পৰিছে তদন্তকাৰী আৰক্ষীৰ। এই ভাষ্যৰ আধাৰতে তথ্য প্ৰমাণ গোটোৱাত ব্যস্ত হৈছে আৰক্ষী। এতিয়া অপেক্ষা কেৱল খলনায়ক ভাৰ্গৱ ডেকাৰ ভাষ্যলৈ। সেই উদ্দেশ্যৰে ভাৰ্গৱক নিজৰ জিম্মাত বিচাৰি আৰক্ষী কাষ চাপিছে আদালতৰ। আদালতে চমজাই দিয়াৰ পিছতে আৰক্ষীয়ে জেৰা চলাবলৈ সাজু হৈছে কান্দোৰা ভাৰ্গৱ ডেকা। ঋতিক কৌশিক আৰু ভাস্কৰ হাজৰিকাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। স্ট্রং মানে জানেনে মাইথান স্ট্রং মানে মাইথান নির্মাণৰ মানদণ্ড। This news is powered